নমস্কাৰ আজি মই ভিডিঅ'টো ডিসকাস কৰিম যে আপোনালোকে এক্সপোৰ্ট নকৰিলো বা আপুনি ইণ্ডিয়াৰ পৰা প্ৰডাক্ট বাহিৰলৈ নপঠালেও কেনেকৈ আপোনালোকে গভৰ্ণমেণ্টৰ বেনিফিট বা জিএসটি যিখিনি এক্সপোৰ্টৰ ফেচিলিটি দিয়ে বা বেনিফিট দিয়ে সেইখিনি আপোনালোকে লাভ কৰিব পাৰিব আৰু সেই এক্সপোৰ্টাৰক কয় ডিমড এক্সপোৰ্টাৰ মানে আপুনি ইণ্ডিয়াৰ বাহিৰলৈ বস্তুটো নপঠালেও ইণ্ডিয়াৰ ভিতৰত পঠালেও আপুনি কেনেকৈ বা কি আপোনাৰ ক্ৰাইটেৰিয়া লাগিব সেইখিনিৰ ওপৰত ডিসকাস কৰিম আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত মই ডিসকাস কৰি থাকিম বা নটিফিকেশন পাবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আপুনি যদি আপোনাৰ প্ৰডাক্টটো মানে আপুনি স্টেজ মানে স্পেশাল ইকনমিক জোন নাম্বাৰ 1 আপুনি তাত পঠায় বা আপুনি ইউ যেটো ইউ আপুনি এক্সপোৰ্ট ওৰিয়েন্টেড ইউনিট এটালে পঠায় বা আপুনি যেটো মানে প্ৰজেক্ট আপোনাৰ গভৰ্ণমেণ্টৰ দ্বাৰা মানে এলাউড হয় বা গভৰ্ণমেণ্টে সেটআপ কৰিছে বা তেনেকুৱা মানে পাৰমিশনৰ ওপৰত যেটো প্ৰজেক্ট চলিছে তেনেকুৱা প্ৰজেক্টত আপুনি ৰ মেটেৰিয়েল সাপ্লাই কৰে গতিকে এই তিনটা হেৰিয়াত যদি আপুনি সাপ্লায়াৰ ৰ মেটেৰিয়েল বা যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি মানে সাপ্লাই কৰে তেতিয়া হলে হেতু মানে এক্সপোৰ্টত যিখিনি বেনিফিট সেইখিনি ফেচিলিটি দিয়ে যেনে জিএসটি ৰিটাৰ্ণ বা ডিবিকে আনুষঙ্গিক যিমানখিনি গভৰ্ণমেণ্ট বেনিফিট সেইখিনি আপুনি লাভ কৰিব এতিয়া এক্সাম্পল হিচাপে লৈছো যে অসমত মুগা আছে আপুনি এতিয়া মুগা সাপোজ মুগা সিল্কটো আপুনি দিল্লী বা মুম্বাই এজন বায়াৰক আপুনি মানে সাপ্লাই কৰিছে আৰু তেওঁ সেই বস্তুটো এক্সপোৰ্ট কৰিছে কিন্তু হেতুত আপুনি গভৰ্ণমেণ্ট বেনিফিট নাপায় হেতু নৰমাল এক্সপোৰ্ট হয় কিন্তু আপুনি এতিয়া মুগা সিল্কটো এতিয়া সেজ ইউনিট সাপোজ আপুনি গুজৰাটৰ যেটো এপাৰেল বা এনেকুৱা ধৰণৰ স্পেসিফিক ইকনমিক জোন আছে বা এক্সপোৰ্ট ওৰিয়েন্টেড যিবিলাক ইউনিট আছে তাতে আপুনি সাপ্লাই কৰিছে তেতিয়া হলে হেতু আপোনাৰ কনসিডাৰ কৰিব মানে এক্সপোৰ্টত যিখিনি বেনিফিট বা জিএসটি ৰিটাৰ্ণ সেইখিনি আপুনি ফেচিলিটি পাব এতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ল যে আপুনি নৰমালি যদি সাপ্লাই কৰে কোনবা এজন নৰমাল বায়াৰক আৰু সেই বায়াৰে যদি মানে এক্সপোৰ্ট কৰে তেতিয়া হলে হেতু নৰমাল এক্সপোৰ্ট আৰু যদি ইন কেস আপুনি আপোনাৰ প্ৰডাক্টটো বা ৰ মেটেৰিয়েলটো আপুনি সেজ ইউনিটত কৰে যেনে গুজৰাটৰ সেজ ইউনিট ক'ত আছে স্পেসিফিক ইকনমিক জোন বা এক্সপোৰ্ট ওৰিয়েন্টেড ইউনিট আৰু বা গভৰ্ণমেণ্টৰ মানে পাৰমিশন যেটো প্ৰজেক্ট থাকে তাত আপুনি সাপ্লাই কৰিছে তেতিয়া হলে আপুনি আনুষঙ্গিক জিএসটি ৰিফান্ড বা বেনিফিটস এইবিলাক গভৰ্ণমেণ্টে যেটো এক্সপোৰ্টত দিয়ে সেইখিনি আপুনি লাভ কৰিব এতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ল যে মানে কোনখিনি মানুহে ডিমড এক্সপোৰ্ট বা গভৰ্ণমেণ্টৰ ফেচিলিটি পাব এতিয়া কোৱেশ্চনছ আহিলে যে অসমত এই সেজ বা ইউ এইবিলাক এভেইলেবল আছে নে এটা ফুলি অপাৰেশনাল তেনেকুৱা সেজ স্পেশাল ইকনমিক জোন বা এনেকুৱা নাই এতিয়া আপোনালোকে গম পাইছে যে ভুটানত যেটো মাইন্ডফুলনেস সিটি বনাব এতিয়া আমাৰ এমএমএলপি হৈছে যোগীঘোপাত আৰু গতিকে যোগীঘোপাৰ নিয়াৰেষ্ট যদি আপোনাৰ সেজ ইউনিট হয় তেতিয়া হলে হেতু অসমৰ কাৰণে এটা গ্ৰেট এডভান্টেজ বা অসম বা নৰ্থ ইষ্টৰ কাৰণে এটা গ্ৰেট এডভান্টেজ হ'ব আৰু এটো হাব হ'ব কাৰণ ভুটান মানে এতিয়া মাইন্ডফুলনেস সিটিত আপোনাৰ এতিয়া ভুটানৰ পৰা আপুনি বস্তু ইম্পোৰ্ট কৰিব পাৰিব আৰু ইজিলি এক্সপোৰ্ট কৰিব পাৰিব কষ্টিং কম হ'ব আৰু আপুনি এনেকুৱা ধৰণৰ সেজ ইউনিটত আপুনি আপোনাৰ ৰ মেটেৰিয়েল যদি আপুনি পঠায় বা এতিয়া অসমত মানে ধৰক বেম্বো ফেক্টৰী বা এৰি মুগা বা এনেকুৱা ধৰণৰ টি এখিনি বস্তুটো আমাৰ প্ৰডাক্ট এভেইলেবল আছে গতিকে সেই প্ৰডাক্টৰ মেটেৰিয়েল বা আপুনি যদি সেজ ইউনিটত পঠায় তেতিয়া হলে আপুনি আনুষঙ্গিক এক্সপোৰ্ট নকৰিলেও আপুনি গভৰ্ণমেণ্টৰ বেনিফিট লাভ কৰিব পাৰিব আৰু এটো হলে আমাৰ কি বেনিফিট হ'ব মানে এতিয়া যিখিনি ইয়াং ল'ৰা ছোৱালী তেওঁলোকৰ কাৰণে জব ক্ৰিয়েচন হ'ব আৰু তেওঁলোকে মানে এতিয়া এমএমএলপি হলেও তাতে আপোনাৰ লজিষ্টিক বা আপোনাৰ যিখিনি মানে এতিয়া ডাঙৰ এটা যেহেতু অৰ্গেনাইজেচন বা ডাঙৰ এটা সেটআপ হলে তাত আনুষঙ্গিক বহুতখিনি আপোনাৰ লাগে এতিয়া যোগীঘোপাত যেটো এমএমএলপি বনাইছে তাত উইদিন এমএমএলপি আপোনাৰ পেকেজিং হ'ব বা লজিষ্টিক বা ট্ৰান্সপোৰ্টেশন গতিকে সেইখিনি বহুত মানুহৰ আপোনাৰ প্ৰয়োজন হ'ব গতিকে তাতে জব ক্ৰিয়েট হ'ব আৰু আপোনালোকে সেই কাৰণে মানে লজিষ্টিক বা এক্সপোৰ্টৰ ওপৰত আপোনালোকৰ নলেজ থাকাটো মানে দৰকাৰী কাৰণ তাত আপোনালোকে এক্সপোৰ্ট ৰিলেটেড কামবিলাকে হ'ব গতিকে হেতু এটা গ্ৰেট অপৰচুনিটি গতিকে আপোনালোকে এক্সপোৰ্টৰ মানে কথাটো যদি আগতে জানে এইখিনি অপৰচুনিটি আহিলে আপোনালোকে সুবিধাটো ল'ব পাৰিব এতিয়া আহক আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয় এক মাহৰ কোৰ্স চলি আছে কন্টাক্ট নাম্বাৰ দিয়া আছে এতিয়া আজি পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস